ক'ৰবাত লাহেকৈ ছাইড কৰি দিবা হা বাইকখন ক'ৰবাত লাহেকৈ ছাইড কৰি দিব বাইক এক বহাগত 15 এপ্ৰিলত বিহু খাবলৈ যাবনে নাই অলপ সামনে যা এই লোকেল আমাৰ লিডাৰ কোন আছে তোক কবি পাত গাড়ী দি দিবি ঠিক আছে চিঞৰ বাখৰ কৰি যাব লাগিব আৰু পাজনা 9 তাৰিখে ভোট এইটো উৎসৱ নিৰ্বাচনী উৎসৱ 1 তাৰিখে বহাগী উৎসৱ সেইকাৰণে একদম বাগানৰ ঢোল আছে নাই একদম যাওঁতে চবেই গম পায় এই ঠিক আছে যাওঁ আপোনালোকে ছিঙক নহ'লে কেজি কম হৈ যাব তাত ধৰিব চৰকাৰে ইমান কম পাত ছিঙিব বুলি ন কিমান 24 কেজি ইয়াততো কাচি নলগায় কিবা ক'বলগীয়া আছে নে আপোনালোকৰ ক'বলগীয়া বহুত আছে আমার বিশ্বাস যে আপনি বিপুল ভোটারে জয় হব আর যেতিয়া আপনি জয়যুক্ত হব আমার কারণে আমার রাস্তা পদূলি আপনি পাইলে সোমাই চক বহুত বেয়া মানে একেবাৰে গৰু ছাগলী সোমাব নোৱাৰে ইয়াত মানে সেই এনঅচি নিদিয়ে যে সেইবিলাক কাৰণে বন্ধ আছে কিন্তু ইয়াত মই মালিকক ক'ত থাকিম আপুনি কিবা এটা উপায় আছে উপায় উলিয়াম মই হ'লেওতো ভোটটোতো আহি যায় তো সেই হিচাপে আপোনালোক কিবা এটা যদি কৰিব পাৰে মানে মালিকৰ মানে বহুত আসলে আমাৰ আমি পাব লাগে মালিকৰ বনলৈকে বহুত এনঅচি দিব নগ'লে মই দেখে এতিয়া দেখিবলৈ পাইছে বিধানসভা নিৰ্বাচনৰ বতাহ ৰাজ্যত এতিয়া প্ৰতিটো পঞ্চায়ত হওক গাঁও হওক সমূহ দেখিবলৈ পাইছে ৰাজনৈতিক নেতাসকলে এতিয়া প্ৰচাৰ চলা পৰিলক্ষিত হৈছে মই বৰ্তমান উপস্থিত আছোঁ খুমটা সমষ্টিৰ অন্তৰ্গত চফেলা বাগানৰ উপস্থিত ইয়াত দেখিবলৈ পাইছোঁ যে ইয়াত বিজেপি প্ৰাৰ্থী মৃণাল শইকীয়াই দেখিছোঁ চাহ শ্ৰমিকসকলৰ লগতো মত বিনিময় কৰা পৰিলক্ষিত হৈছে মোক কেমেৰা পাৰ্চনে দেখুৱাব তেখেত আছে তেখেতৰ পৰাই মন্তব্য ল'ব বিচাৰিম যে দেখিবলৈ পাইছোঁ আপুনি খুমটা সমষ্টিৰ প্ৰায় বাগানখনতে ঘূৰি প্ৰচাৰ চলাই আছে কি ক'ব আজি চফেলা বাগানত আপুনি উপস্থিত হৈছে কি ক'ব আজি অকল চফেলা বাগান বুলিয়ে নহয় মইতো গৈহে থাকোঁ য'তে মানুহ পাওঁ ৰওঁ কথা পাতোঁ আমাৰ বহাগ বিহুৰ কাৰণে নিমন্ত্ৰণ দিওঁ মোৰ ঘৰলৈ 9 তাৰিখে ভোট দিবলৈ যাবলৈ কওঁ দেখিবলৈ পাইছোঁ আনসকলে দেখিছোঁ ষ্টাৰ কেম্পেইনাৰলৈ মিটিং সভা কৰিছে আপুনি নাই কৰা কি ক'ব মোৰ ইমান ষ্টাৰ কেম্পেইনাৰ আছে কাৰ্যকৰ্তাবিলাক আছে মোৰ জনসাধাৰণ আছে সেইকাৰণে আৰু অভাৰ হৈ যাব বেলেগ ষ্টাৰ কেম্পেইনাৰ আনিলে সেইকাৰণে লোৱা নাই ষ্টাৰ কেম্পেইনাৰ নোলোৱাকৈ সেইবিলাক ষ্টাৰ কেম্পেইনাৰ ক'লোঁ ন ঠিক আছে এনেদৰে প্ৰচাৰ চলা পৰিলক্ষিত হৈছে খুমটা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া যি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তেনেকৈ চফেলা বাগানত দেখিবলৈ পাইছে এই কাৰ্যকৰ্তাসকলৰ লগতো মত বিনিময় কৰা পৰিলক্ষিত সমগ্ৰ দৃশ্য মোক কেমেৰা পাৰ্চনে দেখুৱাই আছে যে গলিয়ে গলিয়ে দেখিবলৈ পোৱা হৈছে গাঁৱৰ গলিয়ে বাগানৰ গলিয়ে গলিয়ে দেখিবলৈ পোৱা গৈছে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ব্যক্তিক্ৰমীভাৱে তেখেতে প্ৰচাৰ চলাইছে দেখিবলৈ পাইছে চাহ শ্ৰমিকসকলৰ লগতো মত বিনিময় কৰিলে তেখেতে সমগ্ৰ দৃশ্য মোক কেমেৰা পাৰ্চনে দেখুৱাই আছে মই এজন চাহ শ্ৰমিকৰ দৰে কি ক'ব দেখিবলৈ আপোনালোকৰ ওচৰলৈ মৃণাল শইকীয়া আহিছিলে কি ক'ব কি ক'লে আপোনালোকক আমাক ভালে লাগিছে আৰু যোনটো কৈছে ভালে কৈছে আৰু আমাক যোনটো এতিয়া সিহঁতি যেনেকুৱা আহিছে আমাক যেনেকুৱা ভালে লাগিছে যে এটা বাগানত আহিছে যেতিয়া এটা কি ক'ম এইটোৱে ইমানটোকে ক'ম চাহ শ্ৰমিকসকলৰ মাজলৈ যি প্ৰাৰ্থীসকল আহিছে প্ৰাৰ্থীসকলে আহি নিৰ্বাচনৰ প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে যিহেতু বৰ্তমান এতিয়া দেখিবলৈ পোৱা যায় খুমটা সমষ্টি যিহেতু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী মৃণাল শইকীয়াই চফেলা বাগানত আহি তেখেতে চাহ শ্ৰমিকসকলৰ লগতে মত বিনিময় কৰা লগতে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ